নাৰিকলৰ গাছত কিয় লৱণটো দিব লাগে তো অলপ পিছত জনাই আছোঁ। আগত মই লৱণটো দি ল'ম তো তাৰপিছত আপোনালোকক জনাই আছোঁ। হেল্ল' গাইছ, মই জিজান্স, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই। তো গাইছ, ৰাতিপুৱা উঠিলোঁ, এতিয়া বাজিল টাইম 6টা আৰু এতিয়া মই যাব লাগিব ধানবাৰীত। যোৱাকালি ৰাতি বহুত বৰষুণ পৰিছে, তো তাৰ কাৰণে মই ধানবাৰীত যাওঁ। আগত ধানবাৰীত যাই কিনে চাই আহোঁ। তো তাৰপিছত আপোনালোকক জনাই আছোঁ নাৰিকলৰ গাছত কিয় লৱণ দিব লাগে। আপোনালোকক অলপ পিছত জনাই আছোঁ। তো আপোনালোকে যদি এইখন ভিডিঅ' এটো যে চালে গম পাব নাৰিকল গাছত কিয় লৱণ দিব লাগে। তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং মাৰিব। তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আগত মই ধানবাৰী যাই কিনে চেক কৰি আহোঁ আৰু ধানবাৰীৰ পৰা আহি কিনে আপোনালোকক অলপ পিছত জনাই আছোঁ। তো গাইছ, মানে যোৱাকালি ৰাতি কিবা হৈছে, মানে এইফালে গলাত মানে কিবা হৈছে। তো গলাত মানে বহুত বিষাই আছে। তো আজি আৰু যাব লাগে বজাৰত মানে অলপ চলপ বজাৰো কৰিব লাগে। ঘৰত মানে খৰচ নাই বুলি কৈ আছে ঘৰৰ মানুহজনীয়ে। বৰষুণ বহুত পৰিছে, তো বৰষুণ পৰাৰ কাৰণে মানে আলি চালি ভাঙি যাব পাৰে। তাৰ কাৰণে আগত ধানবাৰীত যাই ল'ম, তাৰপিছত চেক কৰি লৈ ল'ম। তাৰপিছত আপোনালোকক জনাই আছোঁ অলপ পিছত নাৰিকলৰ গাছত কিয় লৱণ দিব লাগে। আৰু আপোনাৰ ফালে বা কি কয়, তো লৱণ বুলি কয় নে কি কয় কমেণ্ট কৰি জনাব। আমাৰ ফালে লৱণ বুলি কয়। তো অলপ পিছত দেখুৱাই আছোঁ। টিউশ্যন কামটো বাদ দিখিনি মানে ঘৰতে বহি আছোঁ আৰু ঘৰতে মানে কিবা অলপ চলপ মানে কাম কৰি আছোঁ। তো বাহিৰত ওলাই যাব মন যায়, কিন্তু বাহিৰত ওলাই গ'লেও মানে পইচা খৰচ হয়, ইনকাম চিনকাম নাই। তো তাৰ কাৰণে মানে বাহিৰত ওলাই গ'লেও মানে খৰচ হয়। তাৰ কাৰণে মানে ঘৰতে বৰ্তমান মানে থাকটো চলি আছোঁ। আৰু বেলেগৰ ঠাইবিলাক চাওক না, একদম ধুনীয়া হৈ আছে। আৰু মোৰ ঠাইটো বা কেনেকৈ চলি আছে তো আগত যাই চাওঁ। তো যাই চালেহে গম পাম। এটা ভিডিঅ' কিমান না বাৰে বাৰে দি থাকিম ন গাইছ। আৰু বেলেগ জেগাত যাব মানে পইচা নাই, টকা নাই, জেগা ভাল জেগাত ঘূৰিবৰ কাৰণে আৰু সময়ো নহয়। তাৰ কাৰণে বেলেগ জেগাত যাব নোৱাৰা হৈ আছোঁ। আৰু আপোনালোকেতো মোৰ ভিডিঅ' নাচাইকৈ বেলেগ জেগাত ঘূৰিব যোৱা, তো ফাৰ্মৰ ভিডিঅ'বিলাকে আপোনালোকে চাই থাকে। তো তাৰ কাৰণে যিসকলে নাৰিকল ফাৰ্ম কৰিব বিচাৰি আছে বা নাৰিকল ফাৰ্ম কৰিব টাৰ্গেট কৰি আছে, সিহঁতৰ কাৰণে নতুনকৈ আৰু আজি আপোনালোকক টেকনিক জনাম। সেই টেকনিক হিচাপে আপোনালোকে নাৰিকল ফাৰ্ম কৰিব পাৰে। আৰু যিসকলে নাৰিকল গাড়িছে, সেই নাৰিকল গাড়াটো মানে ভাল নহয় বা মুৰুং অৱস্থা হৈছে, তো আপোনালোকৰ কাৰণে এইখন ভিডিঅ' বহুত দৰকাৰী হ'ব। তো আপোনালোকে এটো যে চাব এইখন ভিডিঅ', তেতিয়াহে আপোনালোকে নাৰিকল গাছটো বাচি ৰাখিব পাৰিব। আৰু লগতে লৱণটো কিহৰ কাৰণে দিব লাগে তো আজি সম্পূৰ্ণ আপোনালোকে ডিটেইলছটো পাই যাব এইখন ভিডিঅ'তে। আৰু গাইছ, ফাইনেলি আহি পালোঁ মই ধানবাৰীত। আৰু এতিয়া মই চেক কৰিব লাগিব ধানবাৰী মানে যোৱাকালি বৰষুণ পৰিখিনি আলি চালি চব মানে ভাঙি গৈছে, মানে গাছ বহুত পানী হৈ গৈছে। তো তাৰ কাৰণে মানে পুৰা একদম আলি চালি ভাঙি গৈছে। তো গোটেইকেইটা চেক কৰি লৈ ল'ম, তাৰপিছত আৰু ঘৰত যাব লাগিব ফটাফট। আৰু এইফালে চাওক গাছ, এই যে চাওক আলিটো মানে একদম মানে অভাৰ হৈ গ'ল মানে পানীটো। আৰু এইফালে চাওক আলিটো ভাঙি গ'ল, এই যিটো চাওক। আৰু সেই যিটো পাহাৰটো আছে যে, সেই পাহাৰটো মানে মৰিচা শাকটো পাৰ আমাৰ গাঁৱতে হয়। আৰু আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে আহিব পাৰে। এই যিটো জুম কৰি দেখুৱাইছোঁ আপোনালোকক, এই পাহাৰটো, এই যিটো পাহাৰটো জুম কৰি দেখুৱাই দিলোঁ, সেই পাহাৰতে মৰিচা শাকটো পাৰটো আছে। আপোনালোকে আহিলে আহিব পাৰে। যিহেতু গাঁৱলীয়া জীৱন গাইছোঁ, গাঁৱলীয়া জীৱন হিচাপে আমি টাইম যদি খেতি নকৰোঁ তেনেহ'লে কেনেকৈ হ'ব। তো আমি ধান খেতি কৰোঁ, তাৰ কাৰণে আগত চাব আহিলোঁ ধানবাৰীত। আকৌ ধানবাৰীত চাই ল'ম। ধানবিলাক মানে বহুত একদম অৱস্থা বেয়া হৈ গৈছে, মানে গাছ জংঘল মহল পূৰা হৈ গৈছে। এইবিলাক চাওক গাইছ, এই যিবিলাক চাওক ধানবাৰী পূৰা জংঘল হৈ গ'ল, মানে ধান দি অৱস্থা বেয়া হৈ গৈছে চাওক। গোটেইকেইটা আলিটো কাটি কিনি পানীটো এৰি দিব লাগিব। আৰু জংঘলটো মানে বহুত হৈছে, তো তাৰ কাৰণে ঔষধো দিব লাগিব। তো উপায় নাই। আৰু যিহেতু আমি গাঁৱলীয়া জীৱন, খেতিটো মেইন, খেতি কৰিবই লাগিব। যোনে গাঁৱলীয়া এৰিয়াৰ মানুহ হয় তেওঁ কমেণ্ট কৰি জনাব। গাঁৱলীয়া জেগাত থকা মানুহ মানে মজাই বেলেগ, মানে গাছ। যদি টাউনত থাকিলে হয় তেনেহ'লে আমি চাউল কিনি খাব লাগিব, শাক চব্জি কিনি খাব লাগিব, বহুত নানানটা মানে কিনি খাব লাগে। তো তাৰ কাৰণে গাঁৱলীয়া জেগাত থকা মানে মজাই বেলেগ। আৰু বহুত বস্তু কিনি খাব নালাগে। কিন্তু টাউনত থকা মানুহবিলাকে বহুত বস্তু কিনি খাব লাগে, হয় না নহয় গাইছ? আপোনালোকে কমেণ্ট কৰি জনাব। তো গাইছ, আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাব। আপোনালোকে যেনেকৈ কমেণ্ট কৰে ঠিক তেনেকুৱা ভিডিঅ' মই বনাব চেষ্টা কৰিম। আপোনালোকৰ চাব বিচাৰে ভিডিঅ'টো আপোনালোকে পাই যাব। তো আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে, মই বনাব চেষ্টা কৰিম। মাছ মৰা ভিডিঅ' লাগে না, কুচিয়া মৰা ভিডিঅ' লাগে না, বোলে ফাৰ্মৰ ভিডিঅ' লাগে, তো কোনটো ভিডিঅ' লাগে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো মই বনাব চেষ্টা কৰিম। আৰু পাহাৰৰ পৰা যিটো পানী আহি আছে গাইছ, সেই পাহাৰৰ পৰা পানী অহাটো আপোনালোকক দেখুৱাই আছোঁ। বহুত মানে পূৰা স্পীডত আহে, মানে পাহাৰৰ পৰা পানীটো পূৰা ফংকৈ আহে। খালি পূৰা একদম পাহাৰৰ পৰা পানী আহি ইফালে একদম মানে চব গাছ পূৰা স্পীডত আহি কিনে ইফালেদি হয় একদম মানে দিবলাইত যায়। এইটো পাহাৰৰ পৰা পানী আহে, আৰু সেই পাহাৰৰ পৰা পানী অহাটো ডাইৰেক্ট দিবলাই যায়। দিবলাই বুলি যিটো নদী আছে যে, সেই নদীৰ মানে যাইখিনি পায়, মানে এইখন পানী মানে একদম কি ধুনীয়া লাগিছে নাজাৰা, একদম মজা। আৰু ওপৰত চাওক বৰষুণ পৰং লাগি আছে, চাওক একদম মজা লাগিছে। আৰু এইফালে চাহ বাগান, এনেকৈ গাঁৱলীয়া জেগাৰ ফিলিংছটো ল'ব লাগে, মানে একদম মজা লাগে। আৰু ৰাতিপুৱা গাইছ মানে এনেকুৱা উঠি কিনি খোজ কাঢ়িব লাগে। ৰাতিপুৱা যদি এনেকৈ উঠি কিনি যদি খোজ কাঢ়ে তেনেহ'লে দেহাবিলাক মানে ভাল থাকে, আৰু দেহাবিলাক মানে দুৰ্বল নাথাকে, বহুত ভাল থাকে মানে দেহাটো। আৰু এইফালে চাওক গাইছ, পাহাৰৰ পৰা পানী আহে, সেইফালেদিও আহে আৰু এইফালেদিও আহে।
পাহাৰৰ পৰা পূৰা ধাৰ পানী আহে চাওক এই যিটো ইখন ৰাস্তা দি ৰাতি 1-12টালৈকে মানে অহা যোৱা কৰি থাকে তো কাৰণটো কিয় অহা যোৱা কৰি আছে সেইটোৰ বিষয়ে মই বেলেগ ভিডিঅ'ত আপোনালোকক জনাম কিন্তু এনেকা ৰাতি 12টা-1টালৈকে অহা যোৱা কৰাটো ব্যৱহাৰটো বেয়া গাইছ কিন্তু আমাৰ গাঁৱৰ মানুহবিলাকেও মানে একো নকয় তো আমাৰ গাঁৱৰ মানুহবিলাকে যদি কিবা এটা যদি কৈ দিলে কিবা হ'ব নেকি সেইটো ভাবে তো আমাৰ গাঁৱৰ মানুহবিলাকে মানে এতিয়ালৈকে মানে একো নকয় কিন্তু নকোৱাৰ কাৰণে কেতিয়াবা কি বিপদতো পৰিব পাৰে তো মোৰ জানামতে কি বেটা নহয় এটা বিপদ পৰিব এদিন নহয় এদিন আমাৰ গাঁৱৰ মানুহবিলাকে কাৰণটো কিয় গাঁৱৰ মানুহবিলাকে কিয় বিপদত পৰিব ৰাতি 12টা-1টালৈকে যদি বেলেগৰ গাঁৱৰ মানুহবিলাকে যদি অহা যোৱা কৰে বা বেলেগৰ পৰা মানুহ আহি কিনে অহা যোৱা কৰি থাকে তেনেহ'লে বিপদত পৰিব এদিন নহয় এদিন 4 চাকা হওক বা 2 চাকা হওক বা যিকোনো হওক চাইকেলে হওক খোজকাঢ়ি হওক মানে এনেকুৱা মানে অহা যোৱা কৰি থাকে কেতিয়াবা বিপদত পৰিলেহে সেই বস্তুটো গম পাব কাৰণ কি আমি ৰাতি এনেকৈ অহা যোৱা কৰিব দি আছে সেই বস্তুটো ৰাতি যেতিয়া বিপদ হ'ব তেতিয়াহে গম পাব মানুহবিলাকে এতিয়ালৈকে একো হোৱা নাই তো তাৰ কাৰণে মানে বহুত ভাল পাই আছে যে ৰাতি 1-12টা হ'লে অহা যোৱা কৰিব দি আছে কিন্তু সেই বস্তুটো বেয়া আৰু প্ৰত্যেকটা গাঁৱতে এনেকৈ ৰাতি 1-12টালৈকে অহা যোৱা বন্ধ আছে কোনো গাঁৱতে এনেকৈ ৰাতি 1-12টালৈকে অহা যোৱা কৰাটো কোনো জেগাতো নাপাব কোনো গাঁৱতো নাপাব কিন্তু আমাৰ গাঁৱৰ পৰিস্থিতি যিটো চলি আছে ৰাতি 1-12টালৈকে মানে মানুহ অহা যোৱা কৰি থাকে তো তাৰ কাৰণে বহুত অসুবিধা পাই আছোঁ আমাৰ গাঁৱৰ পৰিস্থিতি কিন্তু বেয়া চলি আছে এনেকৈ ৰাতি 12টা-1টালৈকে মানে মানুহ অহা যোৱা কৰি থাকে আৰু আপোনালোকে এইখন ভিডিঅ' চাই শ্বেয়াৰ কৰিব যেন মানুহবিলাকে অহা যোৱা কৰাটো কম হৈ যায় তো গাইজ ফাইনেলি মই লৈ ল'লোঁ এইফালে চাওক লৱণ আৰু এতিয়া দিব লাগিব এইখন নাৰিকলৰ গাছত এতিয়া দিব লাগিব লৱণ এই যিটো চাওক আৰু এইফালে চাওক মই হাতত লৱণ লৈ ল'লোঁ আৰু লৱণটো এনেকৈ দিব লাগে মানে এই যে ঠিক এনেকৈ দিব লাগে চাওক গাইজ অলপ পিছত জনাই আছোঁ আগত মই লৱণটো দি ল'ম তো তাৰপিছত আপোনালোকক জনাই আছোঁ এই যে এনেকুৱা দিব লাগে আৰু আপোনালোকে লিমিট হিচাপে দিব বেছি লিমিট ছাড়া যদি দিয়ে তেনেহ'লে গাছটো মৰি যাব তাৰ কাৰণে আপোনালোক কৈছোঁ মই যেনেকৈ দি আছোঁ ঠিক তেনেকৈ আপোনালোকে দিব পাৰে এই যিবিলাক চাওক মই দি আছোঁ এতিয়া এই যিবিলাক চাওক এনেকুৱা দিব লাগে এই যে এনেকুৱা যিবিলাক চাওক এনেকুৱা দিব লাগে তো গাইজ ফাইনেলি মই নাৰিকলৰ গাছৰ লৱণ দিয়া হৈ গ'ল আৰু এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম যে নাৰিকলৰ গাছত কিয় লৱণটো দিব লাগে দোকানত লৱণ 10 টকাকৈ পোৱা যায় সেই 10 টকাৰ দামৰ যিটো লৱণটো আছে যে সেই লৱণটো আনি কিনে আপোনালোকে নাৰিকলৰ গাছত দিব পাৰে আপোনালোকে যদি নাৰিকল যদি গাড়ে আৰু নাৰিকল গাড়ীখিনি চেহেৰাবিলাক যদি বেয়া হয় তেতিয়া আপোনালোকে লৱণটো দিব পাৰে আপোনালোকে যদি নাৰিকলৰ গাছত যদি লৱণটো যদি দিয়ে তেনেহ'লে নাৰিকলৰ গাছৰ চেহেৰাবিলাক মানে ভাল থাকে আৰু নাৰিকলৰ যিটো পকা থাকে যে সেই পকাবিলাক মানে মৰি যায় আৰু নাৰিকলটো মানে ভালকৈ ডাঙৰ হ'ব পাৰে তো তাৰ কাৰণে আপোনালোকক কৈছোঁ আপোনালোকৰ যদি মোৰ নিচিনা যদি নাৰিকল যদি গাড়ে তেনেহ'লে আপোনালোকৰ নাৰিকলৰ গাছত আপোনালোকে লৱণ দিব তেতিয়া আপোনালোকৰ নাৰিকলবিলাকে চেহেৰাটো ভাল থাকিব আৰু লগতে নাৰিকলৰ যিটো পকা আছে যে সেই পকাবিলাক মৰি যাব তো তাৰ কাৰণে নাৰিকলৰ গাছত লৱণটো দিব লাগে আৰু এইটো চাওক আপোনালোকে চাব পাৰে এইখন নাৰিকলটো চেহেৰাবিলাক বেয়া হৈ আছে আৰু কাৰণটো কিয় চেহেৰাটো বেয়া হৈছে নাৰিকলৰ ভিতৰত যিটো পকা আছে যে সেই পকাৰ কাৰণে নাৰিকলটো ভালকৈ চেহেৰাটো হোৱা নাই তো তাৰ কাৰণে লৱণটো দিব লাগিব আপোনালোকে যদি লৱণটো দিয়ে তেতিয়াহে নাৰিকলৰ গাছটো চেহেৰাবিলাক ভাল হ'ব নাৰিকলৰ গছৰ যিটো পকা আছে যে সেই পকাটো চাফা কৰিবৰ কাৰণে লৱণটো দিব লাগে আপোনালোকে সপ্তাহ কৰি দিব নালাগে আপোনালোকে 6 মাহত মূৰে আপোনালোকে লৱণ যদি দিয়ে তেনেহ'লে আপোনালোকৰ নাৰিকলবিলাকে বহুত চেহেৰাটো ভাল হ'ব আৰু লগতে সোনকালে ডাঙৰো হ'ব আপোনালোকে 6 মাহ মূৰে লৱণটো দিব লাগিব নাৰিকলৰ গছত আৰু যেতিয়া আপোনালোকে নাৰিকলৰ গছৰ লৱণটো দিব সেই আপোনালোকে বেছিকৈ দিব নালাগে আপোনালোকে মিডিয়াম হিচাপে দিব আপোনালোকে গছটো আগত চাই ল'ব সেই গছ হিচাপে আপোনালোকে লৱণটো দিব লাগিব আপোনালোকে যদি বেছিকৈ যদি দি দিয়ে তেনেহ'লে নাৰিকলৰ গছটো মৰিব চান্স থাকে তাৰ কাৰণে আপোনালোক কৈছোঁ আপোনালোকে নাৰিকল গছটো আগত চাই ল'ব কিমান ডাঙৰ আপোনালোকে নাৰিকল গছ হিচাপে আপোনালোকে দিব লাগিব বেছিকৈ যদি দিয়ে মৰি যাব আৰু কমকৈ দিলেও মানে কাম নকৰিব তো তাৰ কাৰণে আপোনালোক কৈছোঁ আপোনালোকে গাছ হিচাপে আপোনালোকে চাই কিনি দিব লাগিব মই যেনেকৈ দিছোঁ ঠিক তেনেকৈ আপোনালোকে দিব পাৰে তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকুৱা লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক 3 টাং মাৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত সেনেকৈ ব্লগত আজিৰ কাৰণে বাই বাই।